মানে এটা ভাল পদক্ষেপ দেখা নাই আৰু মানে আজিলৈকে ড্ৰেইনটোৱে ক্লিয়াৰ কৰি দিয়া নাই কণ্ট্ৰেক্টৰে কি কাম কৰিছে আজিলৈকে কোনো ঠিকনা নাই এইটো কেতিয়াও এইটো মানে সমাধান নহয় আজি মই অনুষ্ঠান আৰম্ভ কৰিছোঁ চাবুৱাৰ ৰাজপথৰ কাষৰ পৰা আৰু দৰ্শকসকলক আজি বিশেষ কাৰণত এক বিশেষ কিছু দৃশ্য আমি দেখাব চেষ্টা কৰিছোঁ যেহেতু চাবুৱা নগৰত চাবুৱা ৰাজপথত এজাক বৰষুণতে যি কৃত্ৰিম বানপানী হয় আৰু কৃত্ৰিম বানপানীৰ ফলত সৰ্বসাধাৰণ ৰাইজে যেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে তাৰ পৰা অৱশেষত ৰাইজক সকাহ দিবৰ বাবে চৰকাৰে কোটি কোটি টকাৰে যি নলা নিৰ্মাণ কৰিছিল এতিয়া নলাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে কিছু অংশ বাকী আছে আৰু যোৱা 2-3 দিনত দেখিছোঁ আমি বৰষুণ দিলে এতিয়া পানী হোৱা নাই পানী ওলাই গৈছে কিন্তু এতিয়া প্ৰশ্নটো হ'ল এই পানী কিমান দিনলৈকে ওলাই যাব পুনৰ আকৌ 2-3 মাহৰ পিছত একেই পৰিৱেশ হ'ব নেকি যেহেতু আমি যোৱাবাৰ যেতিয়া নলা নিৰ্মাণ কৰিছিল প্ৰথম অৱস্থাত দেখিছিলোঁ পানী শুকাই গৈছিল কিন্তু তাৰ পিছত আকৌ একেই পৰিৱেশ হ'ল তাৰ কাৰণ কি আছিল আজি আমি কাৰণ তাৰ কিছু তাক লৈ বিশ্লেষণ কৰিব বিচাৰিম ৰাইজৰ পৰা মন্তব্য ল'ব বিচাৰিম আৰু আকৌ যে একেই পৰিৱেশ হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে কোটি কোটি টকা চৰকাৰে যি নলা নিৰ্মাণ কৰিছিল সেয়া যে অৰ্থলৈ যাব যদি পৰিকল্পিতভাৱে কাম নকৰে তেন্তে কিন্তু সেইসমূহ অৰ্থলৈ যাব সেয়া আজি আমি প্ৰমাণ কৰি দেখুৱাবৰ কাৰণে কিছু দৰ্শকসকলৰ চেষ্টা কৰিম মই প্ৰথমতে এইটো দেখুৱাইছোঁ চাওক ইয়াত পানী হয় এতিয়া পানী হোৱা নাই আজি বৰষুণ দিছে কিন্তু নলাটোৰ কাষত ৰাজপথৰ কাষত ইয়াত চাওক আপোনালোকে মাটি পলস ইয়াত যেনেধৰণে দম হৈ আছে এতিয়া আপোনালোকে কওক যিহেতু এই নলাটোৰ কাষৰে ইয়াত বহুকেইটা পানী ওলাই যাবৰ কাৰণে ইয়াত ফুটা কৰা হৈছে আৰু এই মাটিখিনি পলসখিনি এতিয়া বৰষুণ দিব যেতিয়া পানী হ'ব যেতিয়া এই নলাৰ ভিতৰত যেতিয়া সোমাই যাব তাৰপিছত নলাটো পুত নাখায় কি হ'ব সেই নলাৰে পানী যাবনে যোৱাবাৰো প্ৰায় একেই অৱস্থা নলা নিৰ্মাণ হ'ল তাৰপিছত পথটো ছাইডৰ ফালে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ নকৰিলে ইয়াত বোকা কোনোবাই পলস পেলালে কোনোবাই ইটা পেলালে যাৰ ফলত সেই পলস ইটা সোমাই নলা পুত খাই গ'ল তাৰপিছত পানী নহয় কি হ'ব আৰু এইবাৰো সেই একেই পৰিৱেশ হ'ব যদি চফা নকৰে চাওক এই মাটি এতিয়া পলস মাটি দম খাই আছে ইয়াত ফুল ছাইডৰ ফালে মানুহ যাব নোৱাৰা অৱস্থা এইফালে ফাষ্ট ফুডৰ দোকান আছে এনেকৈয়ে বোকা মাটি লেতেৰা কাৰো খবৰ নাই লোক নিৰ্মাণ বিভাগে পথটো নিৰ্মাণ কৰি দিছে কিন্তু ছাইডৰ এইডোখৰ যদি নিৰ্মাণ নকৰে এই নলাটোত বোকা সোমাইতো কেইদিন লাগিব 1 মাহ নহওঁতে এইটো শেষ হৈ যাব আৰু তেনেকুৱা উদাহৰণ আমি যোৱাবাৰ দেখিলোঁ একেই অৱস্থা আৰু এইবাৰো হয়তো এইখিনি যদি ছাইডটো যদি নিৰ্মাণ নকৰে এই বোকাসমূহ যদি নাতৰায় ইয়াত যদি মানে কাৰ্পেটিং নকৰে বা ব্লক নিদিয়ে তেতিয়া কিন্তু আৰু 2-3 মাহৰ পিছত একেই হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু আমি আশা ৰাখিছোঁ যিহেতু 2জনকৈ বিধায়ক আছে আৰু 2গৰাকী বিধায়কৰ তৎপৰতাত এই নলাটো অতি কম সময়ত নিৰ্মাণ হৈছিল সেয়া আমি ক'বই লাগিব কিন্তু নিৰ্মাণ হোৱাৰ পিছত পুনৰ আকৌ আগৰ দৰে পৰিৱেশ হ'ব নেকি আগৰ দৰে পৰিৱেশ নহ'বৰ কাৰণে কি কৰিব লাগিব সেয়া কিন্তু আমি ভাবিব লাগিব আৰু যাৰ বাবে মই এইসমূহ দৃশ্য দেখুৱাইছোঁ এয়া বাস্তৱ ছবি এয়া প্ৰকৃত সত্য এবাৰ তাৰ উদাহৰণ ৰাইজে পাইছে আৰু পুনৰ যাতে একেই পৰিৱেশ সৃষ্টি নহওক সেইকাৰণে আজি আমি এই অনুষ্ঠানৰ যোগেদি এইসমূহ দৃশ্য দেখুৱাই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ বিভাগীয় বিষয়াসকলক দুয়োগৰাকী বিধায়কক যাতে আকৌ এজাক বৰষুণতে চাবুৱাৰ সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহয় মই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ আৰু সাধাৰণ ৰাইজৰ পৰা মন্তব্য ল'বলৈ মই চেষ্টা কৰিম আৰু মই অকল এই স্থান নহয় মই যদি এতিয়া পথটো মই বহু সংখ্যক আপোনালোকক দেখুৱাবৰ কাৰণে এই মুহূৰ্তত চেষ্টা কৰিম আপোনাৰ ঘৰ ক'ত আপোনালোকে দৈনিক দেখি থাকে পৰিৱেশ দেখি এতিয়া নলাটো যোৱাবাৰ নিৰ্মাণ কৰা হৈছিল প্ৰথম কেইদিন পানী শুকাইছিল তাৰপিছত আকৌ পানী আকৌ নোযোৱা কিয় হৈ গ'ল কিয় পানী হেৰি হৈ গ'ল ভালকৈ ড্ৰেইনটো বনাই নাই ন ভালকৈ ড্ৰেইনটো বনাই নাই সেইটো কাৰণে হৈছে আৰু মোৰ দোকানটো যে ফাৰ্মাচীৰ ওচৰতে আছে ন এনেকুৱা পানী সোমাই থাকে আৰু এটা কথা এতিয়া নলাটো নিৰ্মাণ কৰিলে এতিয়া এইকেইদিন দেখিছোঁ পানী শুকাইছে এতিয়া নলাটোৰ কিনাৰত এতিয়া বোকা মাটি বটল জাবৰ এইডোখৰ চফাই নকৰে এতিয়া মাটি সোমাইতো কোনোবাই দোকানত উঠিবৰ কাৰণে মাটি পেলাইছে কোনোবাই পলস পেলাইছে কোনোবাই ৰাবিছ পেলাইছে যাৰ কাৰণে এতিয়া ৰাবিছ পলস মাটি সোমাই ফুটাৰ ফালে সোমাই নলা ফুট খাই শেষ কিন্তু এইটো নিৰ্মাণ কৰিব লাগিব ন এনেকুৱা নহ'ব ন কিবা এটা জাবৰ এনেকুৱা ডাষ্টবিন এনেকুৱা লগাই থ'ব লাগিব নহ'লেতো আকৌ আগৰ দৰে হ'ব এতিয়া হয় হয় সাধাৰণ ৰাইজৰ মন্তব্য মই দেখুৱাই গৈছোঁ চাওক দৰ্শকসকলে আপোনালোকে
ইয়াত এতিয়া যিটো আচলতে ইয়াত পানী যাবৰ বাবে ফুটা দিয়া হয় সেই ফুটাটো এতিয়া লুকাই গৈছে, পোত খাই গৈছে, যিহেতু ইয়াত এতিয়া মাটি পলস আপোনালোকে দেখিছে। আৰু আমি যিমান পাৰোঁ দৃশ্য দেখুৱাইছোঁ, আৰু এইসমূহ দৃশ্য আচলতে বিভাগীয় বিষয়াসকলক আৰু বিশেষকৈ দুয়োগৰাকী বিধায়কক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। যদি এই অৱস্থাত থাকে, মই নলাটো কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। নলাটো চাওক, এতিয়া আপোনালোকে এইটো ফুটা চাওক, যথেষ্ট সংখ্যতে পোত খাই গ'ল। এতিয়া পলস আৰু বালি সোমাই নলাটো চাওক, বৰ বেছি নাই। এই ফুটাৰেদি আমি যদি যিমান পাৰোঁ যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, পোত খাই গৈছে, যিহেতু ইয়াত এই মাটি সোমাই গৈছে, পলস সোমাই গৈছে, আৰু এনেদৰে যদি থাকে বা চফা নকৰে তেন্তে এই নলা নিৰ্মাণ কৰি বিশেষ কিবা ফল পাব বুলি ৰাইজে ভাবিব নোৱাৰে। যিহেতু আৰু স্থানীয় আৰু বহু ব্যৱসায়ী আছে, তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া নলাটোতো বনি গৈছে, মোটামুটি হৈ গৈছে। হয় হয়, এতিয়া পানী শুকাব বুলি ভাবেনে? যেতিয়ালৈকে চেণ্ট গ্ৰেভেল পৰিব তেতিয়ালৈকে কেনেকৈ হ'ব? এইটোতো কেনেকৈ হ'ব? এইটোতো কিবা কৰিবই লাগিব, নহ'লে কেনেকৈ? নলাটোতো বনাই দিছে বাৰু, এতিয়া পানী দুদিনমান শুকাইছে, আগতো দেখিলোঁ শুকাইছে। তাৰপিছত ছাইডত এতিয়া ক'ৰবাত কোনোবাই ৰাবিছ পেলাইছে, কোনোবাই পলস পেলাইছে, কোনোবাই মাটি পেলাইছে, এইবোৰ সোমাইতো নলাটো এমাহতে খাই থাকিব। হয়, এইটোতো চিন্তা কৰিব লাগিব ইহঁতক। ভূটান দা কওক, কি ক'ব? এইটো মানুহে একেটা ৰানিং চলি থাকিব নাই, এইটোতো একেটা ৰানিঙে চলি থাকিব। এইটোতো সমস্যা কেতিয়াও সমাধান নহয় যেন লাগে, লাগিব। কি কাৰণে নহয় যেন লাগে? নহয় মানে এইটোবিলাক এইটো আজিলৈকে এইটো ক্লিয়াৰ কৰি দিয়া নাই। মানুহৰ মানে এইটো যাতায়াতৰ মানে অহা যোৱা কিমানখিনি দিগদাৰ হৈ গৈছে মানুহৰ। এইখিনি পানী জমা হৈছে, তোমালোকে দেখিছাই। সেইখিনি কোনো মানে সমাধান ক্লিয়াৰ হোৱা নাই আজিলৈকে। ড্ৰেইনটোৱে ক্লিয়াৰ কৰি দিয়া নাই। কণ্ট্ৰেক্টাৰে কি কাম কৰিছে আজিলৈকে কোনো ঠিকনা নাই। কাম কৰিছে ৰাইজৰ মানে ভাল এটা হেৰি পাব লাগে, ফল পাব লাগে। পানীটো জমা হৈ যাব, এইখিনিতো মানে জাবৰ জোঁথৰ ইয়াতে মানে মানুহে এতিয়া খোলা থাকে, এইটো জাবৰ জোঁথৰ আগতো মই দেখিছোঁ বহুত জাবৰ জোঁথৰ পৰি থাকে। এইটো কোনো হেৰি নহয়। এইখিনিতো মানে এইটো বনালে কিমান দিন মানে ভুক্তভোগী এইখিনি মানুহ, কোনো মানে অহা যোৱাখিনি বহুত কষ্ট পাইছে। এতিয়া মোৰ গাড়ীখনে মই পাৰ কৰিব পৰা নাই, ৰখি আছোঁ। এইডোখৰ বনালে, এইডোখৰ বনোৱাৰ পিছত এতিয়া মাটি পলস ফুল হ'ল, এতিয়া মানুহ যাব নোৱাৰা মানুহ অৱস্থা নাই। এইখিনি এতিয়া মানুহ কাৰণে ঘূৰি গৈছে। ৰাতি কেইবাবাৰ মই এইফালৰ পৰা ঘূৰি গৈছোঁ, বহুত মানুহ অহা যোৱা হৈছে, মানে স্কুলৰ ল'ৰা ছোৱালীবোৰ বহুত অসুবিধা হৈছে। এইখিনি সোনকালে ব্যৱস্থা কৰি দিব। মানে দায়িত্ব কৰ্তব্য বিশেষ নাই, বনাব লাগে বনাইছে, কাম কৰিব লাগে কৈছে, পইচা খাব লাগে খাইছে। মানুহৰ ৰাইজৰ কি হৈছে মানে কোনো মানে এটা ভাল পদক্ষেপ দেখা নাই ইয়াত। এইটো কেতিয়াও মানে সমাধান নহয়। এইটো মানে এনেকৈ থাকি যাব। পানীটো সমস্যা সমাধান নহয় কেতিয়াও। চাবুৱাটো এইখিনি পানীটো মানে আকৌ মানে বাৰিষা গ'লে দেখিছাই কি চিষ্টেম, মানে দোকানমূৰৰ পানী সোমাই যায়। অৱস্থাখিনি একেবাৰে মানে বহুত বেয়ালৈ গৈ আছে। চৰকাৰে পইচা দিছে, ফাণ্ড দিছে, কাম নকৰা নহয়, কাম কৰিছে, কিন্তু পৰিকল্পনাৰ অভাৱত এই বস্তুটো বাৰম্বাৰ হৈ আছে। এইটোতো বাৰম্বাৰ হ'বই। এইটো চিষ্টেমে জানে, এইটো বহুত আগৰ পৰা এইটো একেটা চিষ্টেমে চলি আছে। আগৰ ড্ৰেইনৰ যিটো চিষ্টেম মানে পানী জমা হৈ এই ছেম চিষ্টেম একেটাই হৈ আছে। ড্ৰেইন গ'ল, মানে তাত ব্লক হৈ গ'ল, পানী কোনফালে পানী যাব? ড্ৰেইন যিটো চিষ্টেমত বনাব লাগে এইটো ডাউন চিষ্টেম, এইটো ডাউন চিষ্টেম বনোৱাই নাই। একেটা হয়, ক'ৰবাত মানে ডাউন হৈ গৈছে, ক'ৰবাত আপ কৰিছে। তাত পানী গৈছে এইফালে উল্টা। মানে এতিয়া এই নলাটো যে নিৰ্মাণ কৰিলে, পানী উল্টা গৈ আছে, এইফালে উল্টা আহিছে। এইফালে পানী আমি নিজে চাকো, কণ্ট্ৰেক্টাৰে চালে, ফটো মাৰিলে, পানী উল্টা উভতি সেইফালে আহিছে। সেইফালে পানী যাব আপুনি। এতিয়া মানে পানী যাব লাগে এইটো চাইডে, উল্টা আহিছে এইফালে পানী। আজি ইমান দিনৰ পৰা ইয়াত কিমান দিন মই ক'লোঁ যে অলপ ৰাবিছ চইচ পেলাই দিয়ে। এইটো অৱস্থা এনেকুৱা 6 বছৰ চলি আছে, কোনো জমা বেছি পোৱা কোনো অৱস্থা হৈছে, কোনো সমাধান নাই। তাত বাইকখিনি ৰখাই থৈ দিয়ে, মাইকী মানুহ অহা যোৱা কৰিব নোৱাৰে বাটটো, তেনেকুৱা অৱস্থা। আৰু কোন ক'ব? এতিয়া ইমান কোটি টকা খৰচ কৰি পানী যদি যোৱা সলনি যদি পানী আহিবলগীয়া হয়, ইঞ্জিনিয়াৰ থাকে কিবা লাভ আছে? নাই। ক'ত ইঞ্জিনিয়াৰ আছে? ক'ত আমিতো দেখা নাই ক'ত ইঞ্জিনিয়াৰ কিবা কামত, একো দেখা নাই। কণ্ট্ৰেক্টাৰে টোটেল পানীকেইটা উল্টা নালা এফালে যাব লাগে, এফালে পানীকেইটা চব আহি আছে। কালভাৰ্টখন জইন দিলে পানীখন উল্টা আহিছে, চবেই দেখিছে, ইঞ্জিনিয়াৰো দেখিছে, সিহঁতৰ কণ্ট্ৰেক্টাৰো দেখিছে, ফটো মাৰিছে সিহঁতি নিজে। আছে ৰেকৰ্ডিং আছে মোৰ। আমি দুইজন বিধায়ক লগতে বিভাগীয় বিষয়াসকলক আমি জনাব বিচাৰিছোঁ, দেখাব বিচাৰিছোঁ, সেয়া আমাৰ মন্তব্য নহয়, এয়া ব্যৱসায়ীসকলে কৈছে। তেখেতলোকৰ ওচৰত ভিডিঅ' আছে, আপোনালোকে যদি চাব বিচাৰে এবাৰ আহিব, এই শনি মন্দিৰৰ সমীপত আপোনালোকে চাই ল'ব। আচলতে চৰকাৰৰ যি কোটি কোটি টকা খৰচ কৰি নলা নিৰ্মাণ কৰা হৈছিল, চাবুৱা নগৰৰ পানী উলিয়াই নিবৰ কাৰণে চেষ্টা কৰিছিল, চৰকাৰে কাম কৰিছে। বিধায়ক দুগৰাকীয়ে কাম নাই কৰা বুলি ক'ব বিচৰা নাই, কৰিছে। কিন্তু বিভাগীয় বিষয়াসকলে কি কৰিছে?
ইয়াত অভিযন্তা আছে, ইঞ্জিনিয়াৰ আছে, তেখেতলোকে কি কৰিছে আচলতে, তেখেতলোকে কেনেকৈ অভিযন্তা হ'ল সেয়া মানে কি বুলি ক'ম তাৰ হয়তো আমি উত্তৰ এই মুহূৰ্তত বিচাৰি পোৱা নাই। আৰু আশা ৰাখিছোঁ এইসমূহ দৃশ্য দুয়োগৰাকী বিধায়কে প্ৰত্যক্ষ কৰিব, কৰাৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু কোটি কোটি টকা চৰকাৰৰ ৰাইজৰ টকাৰ এনেই অপচয় হোৱাটো ৰাইজে নিবিচাৰে। যিহেতু কম সময়ৰ ভিতৰত মানুহে যেতিয়া যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল তেতিয়া চৰকাৰৰ বিধায়কৰ তৎপৰতাত তীব্ৰগতিত কাম হৈছিল, কিন্তু কাম হোৱাৰ পিছত এতিয়া যদি পানী ওলোৱাৰ সলনি সোমাবলগীয়া হয়, ক'বলৈ কিবা ভাষা থাকিলেনে? মই আশা ৰাখিছোঁ এইসমূহ দৃশ্য দেখাৰ পিছত বিভাগীয় বিষয়াসকলে হওক বা দুয়োগৰাকী বিধায়কে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। আৰু পৰৱৰ্তী সময়ত এই নলাটো মাটিখিনি ছাইডৰ যি ইতিমধ্যে আমি দেখুৱালোঁ প্ৰথম অৱস্থাৰ পৰা, এইসমূহ সমস্যা সমাধান কৰিবৰ কাৰণে বা নলাটো যিহেতু পানী ওলোৱাৰ সলনি সোমাইছে, এইসমূহ আচলতে ব্যাপক অনিয়ম হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আশা ৰাখিছোঁ এটা তদন্ত হ'ব আৰু দুয়োগৰাকী বিধায়কে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কি ব্যৱস্থা গ্ৰহণ কৰে আমি পৰৱৰ্তী সময়ত আপোনালোকক সেয়া দেখাবৰ কাৰণে চেষ্টা কৰিম।